গৃহস্থক ভাবুকি দি দেৰগাঁৱত নিশা আৰক্ষী তাণ্ডৱ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি এফালৰ পৰা লণ্ডভণ্ড কৰিলে সকলো আজবাব ধন দাবী গুলিওৱাৰ ভাবুকি দিয়াৰ অভিযোগ গৃহস্থৰ অভিযোগৰ বিপৰীতে স্পষ্টীকৰণ দিয়াৰ পৰা বিৰত থাকিল আৰক্ষী জনসেৱাৰ্থে থকা আৰক্ষীৰ খাকী পোছাকত কলা দাগ লগালে দেৰগাঁৱৰ কেইজনমান আৰক্ষীয়ে মাজনিশা ঘৰৰ ভিতৰত অনাধিকাৰ প্ৰৱেশ কৰি ধন দাবী গুলিয়াই মৰাৰ ভাবুকি আৰু গতিয়াই প্ৰহাৰ কৰা বুলি আৰক্ষীৰ বিৰুদ্ধে উঠা অভিযোগে দেৰগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অভিযোগ অনুসৰি দেৰগাঁও থানাৰ এটা দলে যোৱা নিশা 11:50 মিনিটত ৰঙামাটি কৈবৰ্ত গাঁৱৰ দিলীপ মোদী নামৰ লোকজনৰ ঘৰত উপস্থিত হয় প্ৰথমে ঘৰৰ চাৰিওফালে ঘূৰি খিৰিকীৰ ফাকেৰে বন্দুকৰ নলীৰে খুচি দৰ্জা খুলিবলৈ কয় গৃহস্থক দিলীপ মোদীৰ এগৰাকী পুত্ৰই দৰ্জা খুলি দিয়াৰ লগে লগে গতিয়াই দিয়ে ল'ৰাজনক আৰু ভিতৰলৈ সোমাই এফালৰ পৰা লণ্ডভণ্ড কৰিলে সকলো আজবাব মাজনিশা এনেদৰে হঠাৎ আৰক্ষীয়ে ঘৰৰ ভিতৰত তাণ্ডৱ চলোৱাত আচৰিত হৈ চিঞৰ বাখৰ কৰে সকলোৱে উল্লেখ্য যে দিলীপ মোদীৰ পৰিয়ালৰ বিৰুদ্ধে এটা গোচৰ আছে আৰু এই গোচৰটো শেষ কৰি দিয়া হ'ব বুলি কৈ তাৰ বিনিময়ত 50,000 টকা দাবী কৰে আৰক্ষীৰ দলটোৱে ধন দিবলৈ অমান্তি হোৱাত ঘৰত থকা বুলেট বাহনকে দি দিবলৈ কয় আৰক্ষীয়ে সেয়াও দিবলৈ অমান্তি হোৱাত বন্দুকটোৱে গুলিয়াই দিয়াৰ ভাবুকি দিয়ে আৰক্ষীয়ে গৃহস্থৰ অভিযোগ অনুসৰি আটাইকেইজন আৰক্ষী মদৰ ৰাগিত মাতাল হৈ আছিল বাৰে বাৰে দিলীপ মোদীৰ পৰিয়ালে তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগৰ কাগজ দেখুৱাবলৈ কয় আৰক্ষীৰ দলটোক কিন্তু কাগজ থানাতে থাকি আহিল বুলি কয় আৰক্ষীয়ে মদৰ ৰাগিত মাতাল হৈ মাজনিশা অত্যাচাৰ কৰা আৰক্ষী কেইজনক মোবাইলত ভিডিঅ' কৰে পুত্ৰকেইজনে ভিডিঅ' কৰা আৰম্ভ কৰাৰ পিছতেই আৰক্ষী কেইজন বাহনত উঠিবলৈ যত্ন কৰে আৰু ওচৰ চুবুৰীয়া গোট খোৱাত গাড়ীত উঠি পলায়ন কৰে আৰক্ষীৰ দলটো দিলীপ মোদীৰ পত্নী আৰু দুই পুত্ৰে সংবাদ মাধ্যমত কৰা মন্তব্যৰ জৰিয়তে আৰক্ষীৰ বিৰুদ্ধে ডকাইতি সদৃশ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে আৰক্ষীৰ ফালৰ পৰা নিদিলে কোনো ধৰণৰ স্পষ্টীকৰণ সাংবাদিকে দেৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত বাতৰি প্ৰকাশ কৰা সাংবাদিকৰ গালৈহে দুখ ঠেলিলে বিষয়াগৰাকীয়ে নিজ থানাৰ আৰক্ষীৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত স্পষ্টীকৰণ দিয়াৰ পৰিৱৰ্তে সাংবাদিকক দিলে সাংবাদিকতাৰ নীতিপাঠ বাতৰি সংগ্ৰহ কৰা সময়লৈকে দেৰগাঁও থানা অথবা গোলাঘাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কোনেও প্ৰকাশ নকৰিলে প্ৰতিক্ৰিয়া যাক লৈ সৃষ্টি হৈছে বহুতো প্ৰশ্নৰ মাজনিশা আৰক্ষীয়ে মদৰ নিচাত ধন দাবীকে ধৰি এনে অপকৰ্ম কৰা বুলি উঠা অভিযোগ আৰু আৰক্ষীৰ মৌন স্থিতিক লৈ সমগ্ৰ দেৰগাঁৱত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ এই বাতৰিটো অসমীয়া প্ৰতিদিনত প্ৰকাশিত বাতৰিৰ আধাৰত প্ৰস্তুত কৰা হৈছে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13